নামনি অসমৰ কাৰণে ভাল খবৰ। এতিয়াৰে পৰা নামনি অসমৰ বৰপেটাত উপলব্ধ হ'ব এপ'লো হস্পিটেলৰ বহুকেইগৰাকী অভিজ্ঞ চিকিৎসক। বৰপেটা চহৰৰ মুছলিম পট্টিত পোনপ্ৰথমবাৰৰ বাবে মুকলি কৰা হ'ল চেন্নাই এপ'লো হস্পিটেলৰ ইনফৰমেশ্যন চেণ্টাৰ। বৰপেটা মুছলিম পট্টিৰ অভিন মেডিকজত প্ৰতি মাহতে এপ'লো হস্পিটেলৰ বিভিন্ন বিভাগৰ অভিজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়াব। চেন্নাইলৈ নোযোৱাকৈ বৰপেটাতে নিম্নতম খৰচত এতিয়াৰে পৰা চেন্নাইৰ চিকিৎসকৰ চিকিৎসা লাভ কৰিব পাৰিব। বিশেষকৈ কাৰ্ডিঅ'লজি, গেষ্ট্ৰ' কেঞ্চাৰ চাৰ্জাৰী, গাইকনলজি, হেড এণ্ড নেক, লিভাৰ ট্ৰেন্সপ্লেণ্ট, নিউৰ' আদি বিভিন্ন জটিল ৰোগৰ চিকিৎসা সেৱা লাভ কৰিব। আজি এপ'লো হস্পিটেলৰ হাৰ্ট ৰোগ বিশেষজ্ঞ ডক্টৰ কিৰুবাকাৰাটকে আনুষ্ঠানিকভাৱে বৰপেটা মুছলিম পট্টিত চেন্নাই এপ'লো হস্পিটেলৰ ইনফৰমেশ্যন চেণ্টাৰ মুকলি কৰে। সেই মৰ্মে আজি পুনৰ এপ'লো হস্পিটেলৰ মেৰুদণ্ড আৰু হাড় বিভাগৰ মুৰব্বী চিকিৎসক ডাক্তৰ ইমতিয়াজ ঘানীয়ে চেন্নাইৰ পৰা আহি চিকিৎসা সেৱা আগবঢ়ায়। বৰপেটাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ বহুকেইগৰাকী ৰোগীয়ে এপ'লো হস্পিটেলৰ ইনফৰমেশ্যন চেণ্টাৰত আহি চিকিৎসা লাভ কৰে। বৰপেটাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং। জ্ঞানদীপ কলিতা, মই এপ'লো হস্পিটেল চেন্নাইৰ হেল্থ কেয়াৰ ছাৰ্ভিচ ডিপাৰ্টমেণ্টৰ মেনেজাৰ হিচাপে কৰ্মৰত। আমি যোৱা ৰবিবাৰে এপ'লো হস্পিটেল চেন্নাইৰ ইনফৰমেশ্যন চেণ্টাৰ এটা বৰপেটা উন্মোচন কৰোঁ। আমাৰ এই এপ'লো ইনফৰমেশ্যন চেণ্টাৰ বৰপেটাত খোলাৰ উদ্দেশ্যটোৱে এইটো হৈছে যে যিসকল পেচেণ্ট লোৱাৰ আছাম, বৰপেটা বা এই অঞ্চলৰ পৰা আজি এপ'লো হস্পিটেল চেন্নাইত তেওঁলোকৰ চিকিৎসাৰ কাৰণে যাব লগাত পৰি আছে, সেইসকল পেচেণ্টে এতিয়া এপ'লো হস্পিটেল চেন্নাই নগৈ প্ৰিলিমিনাৰী তেওঁলোকৰ কনচাল্টেশ্যনটো আমাৰ ইয়াতে এপ'লো ইনফৰমেশ্যন চেণ্টাৰ বৰপেটাত উপলব্ধ তেওঁলোকে ইয়াতেই গ্ৰহণ কৰিব পাৰিব। এপ'লো হস্পিটেল চেন্নাইৰ বিভিন্ন বিভাগৰ ডক্টৰ এতিয়া আমাৰ এপ'লো ইনফৰমেশ্যন বৰপেটাত উপস্থিত থাকিব প্ৰতি 2 মাহৰ অন্তৰালত, আৰু ইয়াতে তেওঁলোকে লগ ধৰি তেওঁলোকৰ প্ৰথম পৰ্যায়ৰ পৰামৰ্শখিনি ইয়াতে লাভ কৰিব পাৰিব। যোৱা ৰবিবাৰে আমাৰ ইয়াতে আপোনাৰ কাৰ্ডিঅ'লজিষ্ট ডক্টৰ কিৰুবাকাৰাটন ছাৰে পেচেণ্টক পৰামৰ্শ দিছিল। আজি ৰবিবাৰে আমাৰ স্পাইন আৰু অৰ্থ বিভাগৰ ডক্টৰ ইমতিয়াজ ঘানী ছাৰ ইয়াতে আছে। তেওঁ আজি বৰপেটা আৰু বৰপেটাৰ ওচৰ পাজৰৰ পেচেণ্টবিলাকক ইয়াতেই তেওঁলোকে পৰামৰ্শখিনি লাভ কৰিছে তেওঁৰ পৰা। চ' এতিয়া চেন্নাই প্ৰথম অৱস্থাত নগৈ ইয়াতে আহি তেওঁলোকে প্ৰথম পৰ্যায়ৰ পৰামৰ্শটো ল'ব পাৰে, য'ত তেওঁলোকে কম খৰচত তেওঁলোকে ইয়াতেই একদম নিম্ন খৰচত ইয়াতেই পৰামৰ্শখিনি পাব চেন্নাই নোযোৱাকৈ, য'ত তেওঁলোকৰ অহা যোৱা খৰচ পাতিখিনি বহুখিনি তেওঁলোকৰ লাঘৱ হ'ব আৰু এইটোৱে তেওঁলোকক এটা ফাইনেন্সিয়েলি হেল্প কৰিব। नमस्ते जी, मैं डॉक्टर इम्तियाज, सीनियर कंसल्टेंट स्पाइन सर्जन, अपोलो हॉस्पिटल चेन्नई में काम कर रहा हूँ। ठीक है, मैं इधर बरपेटा अपोलो इंफॉर्मेशन सेंटर 2 महीने में एक बार मैं आऊँगा। तो मैं इतना दूर क्यों आ रहा हूँ, बिकॉज सब पेशेंट्स को चेन्नई नहीं आ पाएंगे। ठीक है, सो वो पेशेंट्स को यहाँ पे जिसको स्पाइन का और ऑर्थोपेडिक प्रॉब्लम्स है, जिसको मोर कॉम्प्लिकेशंस है, उसको इधर ही देख के हमको आइडेंटिफाई कर सकते हैं। किसको सर्जरी का जरूरत पड़ेगा, किसको दवा से व्यायाम से हम मैनेज कर सकते हैं या नहीं, वो आइडेंटिफाई करके हमने करेक्ट ट्रीटमेंट किया तो वो पेशेंट को उनको हेल्थ को अच्छा सा कर सकते हैं, मतलब वो कॉम्प्लिकेशन से बचा सकते हैं। ठीक है, ऐसे कभी कभी कुछ पेशेंट्स को बहुत प्रॉब्लम हो रहा है, वो करेक्ट टाइम पे आइडेंटिफाई नहीं किया तो वो हाथों में पैरों में ऐसे पैरालिसिस कुछ होने का चांसेस है, वो नहीं होगा। सो हमने तुरंत आइडेंटिफाई करके उसको तुरंत कुछ सर्जिकल इंटरवेंशन किया तो वो भी पेशेंट ठीक होने का चांसेस है। इसलिए बिकॉज बहुत पेशेंट्स वो हमने देखा है, बहुत कॉम्प्लिकेशंस भी होके वो करेक्ट टाइम पे ट्रीटमेंट के लिए नहीं आया, बहुत दिन के बाद आया और लास्ट स्टेज में आया, ऐसे ऐसे नहीं होना पड़ेगा। इसलिए स्टार्टिंग स्टेज पे ही हर पेशेंट को, मतलब स्पाइन में जिसको इन्फेक्शन, जिसको कैंसर, जिसको मतलब और दूसरा प्रॉब्लम्स लाइक वो हड्डी पूरा बेंड होके वो बोलता है काइफोसिस या स्कोलियोसिस कहता है, पूरा हड्डी एस शेप जैसे बेंड हो जाता है, वो ऐसे कुछ प्रॉब्लम्स हो तो उसको भी ट्रीटमेंट करने के लिए अपोलो हॉस्पिटल में सब फैसिलिटीज अवेलेबल है, स्टेट ऑफ द आर्ट टेक्नोलॉजी है। सो इसलिए वो करने के लिए हम सोच